নমস্কাৰ চাবিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মেডিকেল এলাউন্স 1000 টকালৈকে বৃদ্ধি কৰাক লৈ আনহাতে অৰ্ধসামৰিক বাহিনীসকলৰ তেওঁলোকৰ 100 দিনতকৈ বেছি ছুটি বৃদ্ধি কৰাক লৈ আনহাতে কমিউটেশ্যন ৰেষ্টুৰেশ্যনৰ সময়সীমা 15 বছৰৰ পৰা 12 বছৰ কৰাক লৈ আনহাতে অষ্টম দৰমহা আয়োগ গঠন কৰাৰ লগতে অষ্টম দৰমহা আয়োগৰ অধীনত 186% দৰমহা বৃদ্ধি কৰাকে লৈ আনহাতে কৰ্মচাৰীৰ চাকৰিৰ কাৰ্যকাল বৃদ্ধি কৰাকে লৈ আনহাতে চৰকাৰী কৰ্মচাৰীসকলক চাকৰি নিয়মীয়া কৰা সন্দৰ্ভত বিষয় কৰ্মচাৰীসকলক বদলি সম্পৰ্কে আনহাতে পৰৱৰ্তী আপোনালোকৰ মুৰ্গী বনছ বৃদ্ধি সম্বন্ধীয় ভালেকেইটা শেহতীয়া খবৰ প্ৰকাশ পাইছে সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে নতুনকৈ অহা চাৰ্ভেসকলে কৰ্মচাৰী আৰু পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ সকলোতে আগত পাবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক এৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সেয়েহে গুৰুত্বপূৰ্ণ সকলোকেইটা কথা জনাৰ আগতে আমি আপোনালোকক আজি ক'বলৈ ওলাইছোঁ যে এইমাত্ৰ অলপ সময় আগতে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ 2025 চনৰ বন্ধৰ লিষ্টটো প্ৰকাশ পাইছে আৰু আপোনালোকক যদি এই 2025 চনৰ বন্ধৰ লিষ্টৰ PDF-টো লাগে তেনেহ'লে আপোনালোকে সেয়া হোৱাটছআপৰ যোগেদি ল'ব পাৰিব আৰু নম্বৰটো আপোনালোকে নোট ডাউন কৰিব সেয়া 9706945283 আমি আকৌ এবাৰ কৈছোঁ 9706945283 এই নম্বৰত হোৱাটছআপ যোগে আপোনালোকে আজি কৰ্মচাৰীসকলৰ 2025 চনৰ বন্ধৰ লিষ্টটো এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টে প্ৰকাশ কৰিছে আৰু সেয়া আপোনালোকে হোৱাটছআপ যোগে সেয়া ল'ব পাৰিব আজিৰ এক শেহতীয়া খবৰ যিটো সকলো চৰকাৰী কৰ্মচাৰীসকলে জনাটো অত্যন্ত জৰুৰী সেয়া হ'ল ৰাজ্যৰ শিক্ষা খণ্ডৰ বাবে উৎসাহজনক খবৰ আৰু জাগিৰোডত এখন নতুন কেন্দ্ৰীয় বিদ্যালয় বনোৱা হ'ব আৰু ইয়াৰ বাদেও আপোনাৰ ৰাজ্যত আন 6খন জৱাহৰ নৱোদয় বিদ্যালয় আপোনাৰ স্থাপন কৰা হ'ব আৰু সেই জিলাসমূহ হ'ল শোণিতপুৰ চৰাইদেউ পশ্চিম কাৰ্বি আংলং মাজুলী হোজাই আৰু দক্ষিণ হালমৰা মানকাছাৰী জিলাত একোখনকৈ মুঠ 6খন জৱাহৰ নৱোদয় বিদ্যালয় আপোনাৰ বনোৱা হ'ব আৰু জাগিৰোডত এখন নতুন কেন্দ্ৰীয় বিদ্যালয় আপোনাৰ বনোৱা হ'ব আৰু ইয়াৰ বাদেও আজি মুখ্যমন্ত্ৰী আন এক বিশেষ শেহতীয়া খবৰ দিছে সেয়া হ'ল নাগৰিককেন্দ্ৰিক সুশাসনৰ অভিনৱ পদক্ষেপ যাৰ ফলত আপোনাৰ ইয়াত চাব আপোনাৰ বহুতো আবেদন গ্ৰহণ কৰাৰ লগতে আপোনাৰ 73% আবেদন সময়মতে নিষ্পত্তি কৰা হৈছে আনহাতে আপোনালোকৰ যি অভিযোগ সেয়া আপোনালোকে দিব পাৰিব আৰু যদিহে কোনো বিষয়া কৰ্মচাৰীয়ে আপোনালোকৰ কামখিনি সময়মতে সম্পাদন নকৰে তেনেহ'লে আপোনালোকে সেয়া আপোনাৰ কমপ্লেইন দিব পাৰিব আৰু আপোনালোকৰ কমপ্লেইনৰ ভিত্তিত বিষয়া কৰ্মচাৰীসকলৰ 100 টকাৰ পৰা 10,000 টকালৈকে কৰ্মচাৰীসকলৰ নিজৰ দৰমহাৰ পৰা আপোনাৰ সেয়া তেওঁলোকে ফাইন দিব লাগিব আৰু সেই ফাইনটো অভিযোগ কৰা আপোনাৰ সৰ্বসাধাৰণ মানুহে সেই ফাইনখিনি লাভ কৰিব এতিয়াৰ পৰা সময়মতে যদিহে কাম নকৰে তেনেহ'লে 100 টকাৰ পৰা 10,000 টকালৈকে বিষয়া কৰ্মচাৰীসকলৰ ফাইন সেই আপোনাৰ কমপ্লেইন কৰা মানুহজনক দিয়া হ'ব বুলি জনা গৈছে এতিয়া আমি আপোনালোকক এক বিশেষ শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল আপোনালোকৰ বদলি সন্দৰ্ভত হয় চাবিদাসকল আপোনালোকে ঠিকেই শুনিছে যাৰ ফলত যোৱা 29 নৱেম্বৰৰ এক শেহতীয়া খবৰৰ ভিত্তিত যিহেতু সন্মুখত পঞ্চায়ত নিৰ্বাচন আৰু ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন দুটা ফেজত সম্পূৰ্ণ কৰা হ'ব আৰু সেয়েহে বিষয়া কৰ্মচাৰীসকল যদিহে একেটা ঠাইতে 3 বছৰতকৈ অধিক সময় তেওঁলোকে এটা ঠাইতে কাৰ্য সম্পাদন কৰি আছে সেইসকল বিষয়া কৰ্মচাৰীসকলক বদলিৰ কাৰণে নিৰ্দেশ দিছে আৰু এই ক্ষেত্ৰত হস্পিটেলৰ কৰ্মচাৰী বিষয়াসকলক বাদ দি ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ বিষয়াসকলক বাদ দি আৰু শিক্ষক কৰ্মচাৰীসকলক বাদ দি বাকী আন বিষয়া কৰ্মচাৰীসকল যিহেতু 3 বছৰতকৈ অধিক কাল তেওঁলোকে আছে তেওঁলোকক আপোনাৰ বদলি কৰাৰ কাৰণে নিৰ্দেশ দিছে এতিয়া আমি ক'বলৈ ওলাইছোঁ আপোনাৰ মেডিকেল এলাউন্স বৃদ্ধি কৰা সন্দৰ্ভত হয় চাবিদাসকল বিশেষকৈ ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে মেডিকেল এলাউন্স 600 টকা লাভ কৰে আৰু সেয়েহে কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা ৰাজ্য চৰকাৰক যি আপোনাৰ 600 টকা মেডিকেল এলাউন্সৰ নামত দি আছে সেয়া অত্যন্ত কম বৰ্তমান সময়ত আপোনাৰ দৰৱ পাতি ঔষধ পাতিৰ
আপোনাৰ অত্যধিক মূল্য বৃদ্ধিও খুব বৃদ্ধি পাইছে সেয়েহে চৰকাৰক 600 টকা মেডিকেল এলাউন্সৰ ঠাইত সেয়া বৃদ্ধি কৰিবলৈ দাবী জনাইছে এতিয়া লক্ষণীয় হ'ব মাননীয় মুখ্যমন্ত্ৰীয়ে কেতিয়া কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰি অসমৰ কৰ্মচাৰীৰ মেডিকেল এলাউন্স 600 টকাৰ পৰা আপোনাৰ বেছি বৃদ্ধি কৰে সেয়া পিছত লক্ষণীয় হ'ব আৰু লগতে এইখিনিতে আন এটা কথা নকলে নহয় সেয়া হ'ল যোৱাকালি লোকসভাত আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ পেঞ্চনাৰ আৰু ফেমিলি পেঞ্চনাৰসকলে যিসকলে CGHS সুবিধা গ্ৰহণ নকৰে তেখেতসকলক 1000 টকাকৈ তেখেতসকলক মেডিকেল এলাউন্সৰ সুবিধা দিয়া হয় আৰু সেয়েহে পেঞ্চনাৰ আৰু কৰ্মচাৰীসকলক যি 1000 টকা মেডিকেল এলাউন্স দিয়া হয় সেয়া বৃদ্ধি কৰিব নেকি ইয়াকে লৈ প্ৰশ্নৰ উত্তৰ দিছে যে আপোনাৰ 1000 টকা মেডিকেল এলাউন্স এতিয়ালৈকে বৃদ্ধি কৰাৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা নাই তাৰমানে পূৰ্বৰ দৰে CGHS সেৱা গ্ৰহণ নকৰা কৰ্মচাৰীসকলে যি 1000 টকা মেডিকেল এলাউন্স লাভ কৰি আছে সেই 1000 টকাই তেওঁলোকে লাভ কৰিব এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল অৰ্ধসামৰিক বাহিনীসকলৰ 100 দিনৰ ছুটি বৃদ্ধি কৰা সন্দৰ্ভত হয় চাবিৰসকল আৰু এই অৰ্ধসামৰিক বাহিনীসমূহ কোনবোৰ কৰ্মচাৰী কোৱা হয় বিশেষকৈ CRPF আমাৰ অসমৰ প্ৰতিটো গাঁৱে ভূঞে CRPFৰ সৈনিক দেখা পোৱা যায় ইয়াৰ লগতে BSFৰ সৈনিক ITBP সৈনিক SSB সৈনিক CICFৰ সৈনিক AR সৈনিক এইবিলাক যে আছে মানে আৰ্মি বাদ দি যে বাকী যিবিলাক আছে CRPF BSF ITBP SSB CICF এই সকলক অৰ্ধসামৰিক বাহিনী কোৱা হয় আৰু সেই অৰ্ধসামৰিক বাহিনীসকলে তেওঁলোকে 100 দিনৰ ছুটি লাভ কৰে আৰু এই 100 দিন ছুটি তেওঁলোকে ঘৰত গৈ তেওঁলোকৰ আপোনাৰ ফেমিলিৰ লগত তেওঁলোকে জীৱন অতিবাহিত কৰিব পাৰে আৰু এই 100 দিনৰ ছুটি বৃদ্ধি সন্দৰ্ভত যি আপোনাৰ লোকসভাত প্ৰশ্ন উপস্থাপন কৰা হৈছিল কিন্তু কোৱা হৈছে যে এতিয়ালৈকে 100 দিনৰ ছুটি আপোনাৰ বৃদ্ধি কৰা হোৱা নাই সেয়া 100 দিনে আছে আৰু এতিয়ালৈকে বহুতো কৰ্মচাৰীয়ে এই সুবিধা গ্ৰহণ কৰিছে আৰু আপোনালোকৰ ঘৰত যদি কোনোবা অৰ্ধসামৰিক বাহিনী কৰ্মচাৰী আছে তেখেতসকলেও এই 100 দিনৰ ছুটি গ্ৰহণ কৰিব পাৰিব এতিয়া আমি ক'বলৈ ওলাইছোঁ যে অষ্টম দৰমহা আয়োগ গঠনক লৈ হয় চাবিৰসকল যোৱা 3 ডিচেম্বৰ তাৰিখে লোকসভাত প্ৰশ্ন উত্থাপন হোৱাত ৰাজ্যিক বিত্তমন্ত্ৰী পংকজ চৌধুৰীদেৱে জনাইছে যে বৰ্তমান সময়ত অষ্টম দৰমহা আয়োগ গঠনৰ কোনো প্ৰপ'জাল নাই বুলি কৈছে যিহেতু চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ কথা বিবেচনা কৰা নাই বুলি উত্তৰ দিছে এইখিনিতে মন কৰিবলগীয়া কথা যে এয়া সম্পূৰ্ণ মিছা উত্তৰ দিয়া যেন প্ৰতিফলিত হৈছে কিয়নো ষ্টাফ ছাইডৰ ফালৰ পৰা শিৱ গোপাল মিশ্ৰাই অষ্টম দৰমহা আয়োগ গঠনৰ প্ৰস্তাৱ যোৱা 3 তাৰিখ 6 মাহ 2024 তাৰিখে চৰকাৰক আগবঢ়াইছে আৰু ইয়াৰ বাদেও ৰেলৱে ফেডাৰেশ্যনৰ ফালৰ পৰাও আপোনাৰ কেন্দ্ৰীয় চৰকাৰক অষ্টম দৰমহা আয়োগ অতি শীঘ্ৰে গঠন কৰি দিব লাগে বুলি জনাইছে আৰু কিন্তু চৰকাৰে যেন শুনিও নুশুনাৰ ভাও জুৰি আপোনাৰ লোকসভাত এয়া আপোনাৰ মিছা উত্তৰ দিয়া যেন প্ৰতিফলিত হৈছে সেয়েহে পুনৰবাৰ ষ্টাফ ছাইডৰ ফালৰ পৰা শিৱগোপাল মিশ্ৰ মহোদয়ে আকৌ কেন্দ্ৰীয় চৰকাৰক অষ্টম দৰমহা আয়োগ অতি শীঘ্ৰে গঠন কৰি দিবলৈ ইয়াৰে জনোৱা হৈছে আৰু আশা কৰা গৈছে যে অহা ফেব্ৰুৱাৰী মাহৰ কেবিনেট বৈঠকত অষ্টম দৰমহা আয়োগৰ কমিটি গঠন কৰিব পাৰে বুলি জনা গৈছে কিয়নো সেই বৈঠকত ষ্টাফ ছাইডৰ লগত কেন্দ্ৰীয় কেবিনেটৰ এক বৈঠক আছে আৰু এইবাৰ দাবী উপস্থাপন হৈ আছে যে এইবাৰ ফিটমেণ্ট ফেক্টৰ 2.86 কৰিব লাগে যদিহে এইবাৰ আপোনালোকৰ ফিটমেণ্ট ফেক্টৰ 2.86 কৰে তেনেহ'লে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহাত 186% বৃদ্ধি পোৱা দেখা যাব আৰু যদিহে ফিটমেণ্ট ফেক্টৰ 2.86 হয় তেনেহ'লে আপোনালোকৰ ন্যূনতম দৰমহা যি বৰ্তমান 18,000 টকা সেই 18,000 টকাৰ ঠাইত 51,451 টকা হ'ব আৰু ইয়াৰ ফলত যথেষ্ট পৰিমাণে দৰমহা বৃদ্ধি পাব বুলি জনা গৈছে এতিয়া আমি ক'বলৈ ওলাইছোঁ যে চৰকাৰী কৰ্মচাৰীসকলৰ চাকৰিৰ কাৰ্যকাল বৃদ্ধি কৰা সন্দৰ্ভত হয় চাবিৰসকল আৰু ইয়াকে লৈ যোৱা 4 ডিচেম্বৰ তাৰিখে লোকসভাত প্ৰশ্ন কৰা হৈছিল যে কৰ্মচাৰীসকলৰ চাকৰি কাৰ্যকাল 30 বছৰ কৰিব নেকি না 30 বছৰতকৈ বেছি কৰিব তাৰ মানে ধৰা হওক আপুনি যদিহে 25 বছৰত চাকৰিত যোগদান কৰিছে তেনেহ'লে আকৌ 30 বছৰ তাৰ মানে 25 যোগ 30 55 বছৰত আপোনালোকে অৱসৰ গ্ৰহণ কৰিব লাগিব নেকি আনিবা এনেকুৱা কিবা নিয়ম আনিব নেকি আৰু যাৰ ফলত আপোনাৰ উত্তৰ দিছে যে চৰকাৰে বৰ্তমানলৈকে একোকে ভবা নাই কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই তাৰ মানে আপোনালোকে যিদিনাখনে চাকৰিত যোগদান নকৰক কিয় আপোনালোকৰ ডেট অফ বাৰ্থ অনুযায়ী যেতিয়া আপোনাৰ 60 বছৰ বয়স হ'ব তেতিয়া আপোনালোকে
আপোনাৰ পূৰ্বৰ নিয়ম মতে আপোনালোকে অৱসৰ গ্ৰহণ কৰিব পাৰিব আৰু কোনো নতুন নিয়ম আপোনালোকৰ ৬২ বছৰ নাইবা মুঠ ৩০ বছৰ সেয়া এতিয়াও চৰকাৰে বিবেচনা কৰা নাই বুলি জনা গৈছে এতিয়া আমি আপোনালোকৰ কাৰণে আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ সেয়া হ'ল কমিউটেশ্যন ৰেষ্টৰেশ্যনৰ সময়সীমা আপোনাৰ কম কৰাক লৈ হয় ছাৰবিদসকল আৰু এই খবৰটো হ'ল ইতিমধ্যে পাঞ্জাৱ আৰু হাৰিয়ানা হাইকোৰ্টত বহুতো আপোনাৰ পেঞ্চনাৰে গছৰ তৰিছিলে আৰু যাৰ ফলত পাঞ্জাৱ আৰু হাৰিয়ানা হাইকোৰ্টে গছৰ তৰা পেঞ্চনভোগীসকলৰ কমিউটেশ্যন আপোনাৰ বন্ধ কৰি দিছিলে আৰু সেয়েহে পাঞ্জাৱ আৰু হাৰিয়ানা হাইকোৰ্টৰ নিৰ্দেশ মতে যিসকল পেঞ্চনাৰে আপোনাৰ কমিউটেশ্যন ৰেষ্টৰেশ্যনৰ কাৰণে আদালতত গৈছিলে তেওঁলোকৰ কমিউটেশ্যন বন্ধ কৰি দিছিলে আৰু যাৰ ফলত শেহতীয়া ৰায়দান আজি প্ৰকাশ পাইছে এই ক্ষেত্ৰত পাঞ্জাৱ আৰু হাৰিয়ানা হাইকোৰ্টৰ পৰা অন্তিম ৰায়দান দি কৈছে যে আদালতে এই কমিউটেশ্যন ৰেষ্টৰেশ্যনৰ সময়সীমাক লৈ আদালতে হস্তক্ষেপ কৰিব নোৱাৰে আৰু তেনে স্থলত যিসকলৰ কমিউটেশ্যন বন্ধ কৰা হৈছিল তেখেতসকলে আকৌ পূৰ্বৰ দৰে কমিউটেশ্যনৰ টকাখিনি দিব লাগিব বুলি জনা গৈছে এক কথাত যিসকল পেঞ্চনভোগীৰ কমিউটেশ্যন বন্ধ কৰিছিলে পাঞ্জাৱ আৰু হাৰিয়ানা হাইকোৰ্টে সেয়া আপোনাৰ খাৰিজ কৰিছে আৰু এতিয়া পূৰ্বৰ দৰে আপোনালোকৰ ১৫ বছৰে কমিউটেশ্যন ৰেষ্টৰেশ্যন সেয়া কৰ্তন কৰি থাকিব ইয়াতে কোনো নতুন আপোনাৰ ৰায়দান দিয়া নাই আনহাতে আপোনালোকে আহিবলগীয়া নতুন বৰ্ষ জানুৱাৰীৰ পৰা আপোনালোকে আন এটা দিয়ে ৩% পাবলৈ সক্ষম হ'ব এয়া অত্যন্ত ভাল খবৰ আনহাতে আমাক বহুতে সুধি আছে যে আমাৰ দিয়ে যিহেতু ৫৩% হ'লগৈ আমি নৱেম্বৰ মাহত ৫৩% আমি দৰমহা লাভ কৰিছোঁ তেনেহ'লে আমি প্ৰথম কিস্তি এৰিয়াৰৰ টকাটো কেতিয়া লাভ কৰিম এই ক্ষেত্ৰত আমি পোৱা শেহতীয়া খবৰৰ ভিত্তিত ডিচেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা আপোনালোকে ডিচেম্বৰ মাহত এৰিয়াৰৰ প্ৰথম কিস্তি পাবলৈ সক্ষম হ'ব আৰু সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ প্ৰতিটো শেহতীয়া জাননীৰ বাবে আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰি নাপাহৰিব ভিডিঅ'টো চাবলৈ ধন্যবাদ